ভৈৰৱ, তুমি সঁচাকৈ বৰ ধুনীয়াকৈ লিখা দেই। নোটবিলাক একেবাৰে ছাৰে বুজোৱাৰ দৰে লিখা। মই হ'লে লিখাত একেবাৰেই ধোঁতা জানানে। মই মানে লিখিবই নোৱাৰোঁ ইমান স্পীডত। আৰু তুমি ইমান ধুনীয়াকৈ নোটবিলাক লিখা আৰু ঘৰত যেনেকৈ বনাই আনিছা নোটবিলাক, মই একেবাৰে পঢ়িলে মানে ভালেই লাগি যায়। তোমাৰ নোটবিলাককে মই কপি কৰি কৰি লৈছোঁ, বেয়া নেপাবা হা। আৰু আগলৈও এনেকৈ মোক নোটবিলাক দিবাচোন প্লিজ। হ'ব জ্যোতি, তোমাক যি লাগে লৈ যাবা, কিন্তু নোট বহীবিলাক নাফালিবা। মই আকৌ ছাৰে দিয়া নোটবিলাককে লিখি লিখি পৰীক্ষাত তাকেই পঢ়ি পেলাই পৰীক্ষা দিব লাগিব, নহ'লে নহ'ব নহয়। আমাৰ দৰে দুখীয়া মানুহে ক'তনো কিতাপ কিনিম কোৱাচোন। সেইকাৰণে নোটবিলাক মই বেলেগক দিওঁতেনে সতৰ্ককে দিওঁ। আৰু তেওঁলোকে যদি মোক মানে বহীবিলাক ফালি মেলি দিয়ে মোৰ বৰ খং উঠে। সেইকাৰণে কৈছোঁ, মানে আগৰ বেষ্টতো তেনেকৈ এজনে মোৰ পৰা বহী সদায় নিয়ে। এদিন বহীখন ফালি পেলাই দিছে, মোৰ তেতিয়া বৰ দুখ লাগিলে। পৰীক্ষা আহিলে মই পৰীক্ষাত পঢ়িবই নোৱাৰিলোঁ জানানে। যেনে তেনে পৰীক্ষাটো দি পেলাই পাছ কৰিছোঁ। সেনেকুৱা কৰিব নালাগে, সেইকাৰণে মই কৈছোঁ তুমিও নিবা, যাতে ভালে ভালে দিবা। হ'ব দিয়া, মই নেফালো, চিন্তা নকৰিবা। আৰে মোৰ কিতাপ আছে নহয়, তুমি তাকে লৈ যাবা আকৌ, পঢ়িবাগে আকৌ, কোনো কথা নাই নহয়। এদিন এখন নিবা, যিকেইটা ইম্পৰ্টেণ্ট সেইকেইটা লিখি ল'বা আকৌ। মই দিয়াত বেয়া নহয় নহয়, মোৰ পৰা লৈ গ'লেই হ'ব। যেনেকৈ তুমি মোক তোমাৰ নোটবুকখন দিয়া, তেনেকৈ তুমি মোৰ বুকবিলাক লৈ যাবা। আজি এখন নিলা, সেইখন কৰি মেলি আকৌ নেক্সট বাৰ এখন লৈ গ'লা, তেনেকৈ নিবা। একো নাই নহয়, মই বেয়া নাপাওঁ, লৈ যাবা মোৰ পৰাই। ধন্যবাদ জ্যোতি, তুমি যে তোমাৰ নোটবুকবিলাক মোক দিম বুলি কৈছা। আজিলৈকে মানে এইখন কলেজৰ পৰা ওলাবই হ'ল, কোনেও আজিলৈকে বুক এখন দিয়ে নাপালে। তুমি যে দিম বুলি কৈছা, তাৰ বাবে তোমাক সঁচাকৈ মোৰ অন্তৰৰ পৰা ধন্যবাদ জনালোঁ। হ'ব দিয়া, আজি এখন দিবা। মই যিকেইটা ইম্পৰ্টেণ্ট মই সেইকেইটা লিখি ল'ম, তাৰপাছত মই তোমাক দি দিম। ঠিক আছে, লৈ যাবা। এয়া হৈছে জ্যোতি আৰু ভৈৰৱৰ কাহিনী। জ্যোতি হৈছে ধনী ঘৰৰ দেউতাকৰ মৰমৰ ছোৱালী আৰু ভৈৰৱ হৈছে দুখীয়া ঘৰৰ ল'ৰা। ভৈৰৱৰ মাক দেউতাকে লোকৰ ঘৰে ঘৰে ভিক্ষা কৰি মেলি যেনে তেনে ভৈৰৱক পঢ়াইছে আৰু ভৈৰৱে সেইমতে পঢ়ি শুনি ভাল হ'বলৈ চেষ্টা কৰিছে। আৰে ভৈৰৱ, মই তোমাক গোটেই কলেজখনত বিচাৰি ফুৰিছোঁ, তুমি ইয়াত আছাহি। জ্যোতি, নাই মানে ক্লাছ অফ আছে যে, সেইকাৰণে মই বোলো ইয়াতে অকণমান বতাহ লওঁ বুলি ইয়ালৈকে ওলাই আহিছোঁ। কোৱাচোন কিয় বিচাৰি আছিলা? ভৈৰৱ, মই মানে তোমাক এটা কথা ক'বলগীয়া আছিলে। জ্যোতি, কি কথা ক'ব বিচাৰিছা? খোলাখুলিকৈ কোৱা। মই খোলাখুলি মানুহক বৰ ভাল পাওঁ। মানে ভৈৰৱ, মই তোমাক প্ৰথম দেখাৰে পৰা মই মানে তোমাক ভাল পাই পেলাইছোঁ। মানে কলেজলৈ আহিলে তোমাৰ লগত নাথাকিলে মোৰ ভালেই নালাগে। আৰু ঘৰলৈ গ'লে এনি টাইম তোমাৰ কথাকেই মনত পৰি থাকে। খাওঁতে শুওঁতে উঠোঁতে বহোঁতে কেৱল তোমাৰ কথাই। ছানডেটো আহিলে মোৰ মানে ইমান খং উঠে নহয়, কাৰণ সেই দিনটোত তোমাক দেখিবলৈ নাপাওঁ যে, সেইকাৰণে। তুমি মোৰ এই ভালপোৱা একচেপ্ট কৰিবানে ভৈৰৱ? জ্যোতি, এয়া কেনেকৈ সম্ভৱ হ'ব? তুমিতো মোৰ কথা সকলো জানাই। জানি শুনি মোৰ প্ৰেমত পৰিব কিয় বিচাৰিছা? মই দুখীয়া ঘৰৰ ল'ৰা, মই তোমাৰ প্ৰেমত পৰিব নিবিচাৰোঁ দেই জ্যোতি। ভৈৰৱ, তুমি মোৰ কথা কিয় নুবুজা বাৰু? মই তোমাক চিৰিয়াছলিকে কিবা এটা কথা সুধিছোঁ, তুমি কিয় বাৰু উপহাই দিছা? মই জানো তোমাৰ কথা, তুমি দুখীয়া ঘৰৰ ল'ৰা, তোমাৰ মা দেউতাই লোকৰ ঘৰে ঘৰে ভিক্ষা খোজে, সকলোখিনি জানো। তুমি মোক সকলো কৈছা, কিন্তু তাৰ স্বত্বেও মই তোমাক ভাল পাব বিচাৰোঁ। তুমি তেনেকৈ কৈছা, মোৰ ভাল পোৱা কিয় নাকচ কৰিছা? ভৈৰৱ, এবাৰ ভাল পাই চোৱা, তাৰ পাছত কি হয় দেখা যাব। জ্যোতি, মোক ক্ষমা কৰি দিবা, মই তোমাক কোনো পধ্যেই ভাল পাব নোৱাৰোঁ। ভৈৰৱ, শুনাচোন মোৰ কথা এবাৰ শুনা। কিয় তেনেকৈ কৈছা? মই তোমাক ভাল পাব বিচাৰোঁ, তুমি তেনেকৈ মোক কৈছা। শুনা না, এবাৰ শুনা। ঘৰটো ভাগি ছিগি গৈছে, এইফালেদি দীঘল চিঘল নোসোমালেই হ'ল আৰু পাই। যেনে তেনে মুঠতে জীয়াই থকা কেইদিন ভালে কুশলে থাকিলেই হ'ল আৰু। ল'ৰাটো পঢ়াওঁতেনে পইচা ঢেৰ লাগে। লোকৰ ঘৰে ঘৰে কাম বন কৰি মেলি যেনে তেনে তাক পঢ়াইছোঁ। সি ভাল মানুহ হ'লেই আমাৰ চিন্তা নাই আৰু। তথাপিতো আজিকালি ল'ৰা ধৰিব নোৱাৰি নহয়।
কোন মুহূৰ্তত কেনেকৈ সলনি হৈ যায় তাকো ধৰিব নোৱাৰি। তথাপিতো আমাৰ ল'ৰা বাৰু তেনেকুৱা নহয়। সি পঢ়ি শুনি কিবা এটা পালেই আৰু আমাৰ জীৱনটো ৰক্ষা পৰিব আৰু। আজি দেখোন ইমান আবেলি হৈ গ'লগে, ল'ৰাটো কলেজৰ পৰা আহিয়ে পোৱাহি নাই। কি বা হ'ল, ৰাস্তাত আকৌ কিবা বাধা বিঘিনি হ'ল নেকি? প্ৰভু, সেইবোৰ নকৰিবা আৰু পাই। আগলে নাই পাছলে নাই, ল'ৰা এটাই, তাৰ মুখলে চায়ে জীয়াই আছো। তাৰ যদি কিবা এটা হ'বলৈ হয় আৰু আমিও জীয়াই থকাটো অসাৰ হ'ব প্ৰভু। হে ভগৱান, কৃষ্ণ কৃষ্ণ। মা, মা, সেইফালেনো কি চাই আছ তই? নাই শুন, ঘৰটো যে সেইদিনাখনি ধুমুহাই ভাঙি লৈ গ'ল, সেইটোকে চাই আছিলো। ভাল কৰিবলৈ হাতত পইচা পাতি নাই, তাকে ভাবি আছিলো এই ফুটাবিলাকেদি দীঘল ঠেঙীয়া নোসোমালেই হ'ল আৰু। সেইটোকে ভগৱানক কৈ আছিলো। আৰু তই দেখোন আনকালতকে আজি কলেজৰ পৰা বৰ দেৰিকৈ আহিছ। বেলি ভাতিয়ে দিলে দেখোন। কি হ'ল, ইমান দেৰি কৰিলি? মোৰ চিন্তাই লাগি গৈছিলে পাই। মা, আজি লগৰ ল'ৰা এটা জন্মদিন আছিলে। সি সেই কলেজৰ কেণ্টিঙতে কিবা কিবি অলপমান খোৱা ব্যৱস্থা কৰিছিলে। তাকে খাই থাকোঁতে দেৰিয়ে হ'ল। বাছ নেপালো। সিহঁতে আহি পেলাই মোক আমাৰ ৰাস্তা মুখত নমাই থৈ গৈছেহি। তই চিন্তা নকৰিবি। আৰু শুনচোন, ঘৰটো ভাগিলে বুলি দেউতাৰ আগত শুনাই নাথাকিবি। দেউতাই মনত কষ্ট পাব নহয়। আৰু মই পঢ়িছোৱেই দেখোন। আৰু এই এমাহটো ধৈৰ্য ধৰা মা। পৰীক্ষা আহি আছে। পৰীক্ষাটো দিয়াৰ পাছত আৰু মই যেতিয়া BA পাছ কৰি যাম, তাৰ পাছত আৰু কিবা এটাত সোমাই মেলি ঘৰখন বনাম। তই চিন্তা নকৰিবি মা। আৰু শুনচোন, দুখো কৰি নাথাকিবি। মই ডাঙৰ হলো নহয়, মই কৰিম মা। তহঁতক এটা ধুনীয়া ঘৰত ৰখাৰ মোৰ সপোন আছে। হ'ব দে শুন, তই ডাঙৰ হৈছ নহয়, সেইকাৰণে ইমান চিন্তা কৰা নাই আৰু। দেউতাৰ আগত এইবোৰ নকওঁ। এইবোৰ ক'লে তেওঁ চিন্তাহে কৰিব। সেইকাৰণে এইবিলাক নাই কোৱা। মই মনে মনেই ভাবি আছো। পিছে দেউতা ক'ত গ'ল? দেউতা সেই মধুৰ দোকানলৈ গৈছে। চাউল কেইটামানে মিঠাতেল অকণে আনিবলৈ গৈছে। একো নাই যে ঘৰখনত। হ'ব, তই ভৰি হাত মুখ হাত কেইটা ধুই লগৈ যা। মা, মোৰ এই চোলা পেনযোৰ ধুব লাগিছিলে। ঘৰত চাৰ্ফ আছেনে বাৰু? শুন, চাৰ্ফ চাবোন একো নাই, সুদা পানী অকণমানে ধুই দিওঁ দে। হ'ব দে মা, সুদা পানী অকণে ময়ে আখালিব পাৰিম। এনেদৰেই দিনবোৰ পাৰ হ'ল। ভৈৰৱৰ পৰীক্ষা ওচৰ চাপিলেহি। এইফালে ভৈৰৱে জ্যোতিক ভাল পাবলৈ ধৰিলে আৰু সিহঁতৰ আজি কলেজৰ শেষৰটো দিন। ভৈৰৱ, আজি আমাৰ কলেজৰ শেষৰটো দিন। তোমাক আৰু মই কেতিয়াও লগ নেপাম। তোমাৰ কণ্টেক্ট নাম্বাৰটো মোক দি থৈ যাবা। জ্যোতি, মোৰ কণ্টেক্ট নাম্বাৰ নাই। মই মোবাইল লোৱা নাই। আমাৰ লেখীয়া দুখীয়া মানুহবিলাকে মানে খোৱা চিন্তা, পঢ়া শুনাৰ চিন্তাহে। এইবিলাক মোবাইলৰ ধান্দা নকৰোঁ। আৰু মা দেউতাকনো মই ক'ৰ পৰা কওঁ যে মোক মোবাইল এটা লৈ দে। যেনে তেনে তেওঁলোকে মোক লোকৰ ঘৰে ঘৰে কাম কৰি কৰি পঢ়ুৱাইছে। তেওঁলোককনো মই মোবাইল লৈ দিয়া কথা কেনেকৈ কওঁ? নিজে কিবা এটা কৰি কেতিয়াবাকে এটা ল'ম আৰু যদি কপালত আছে। হ'ব দিয়া, কেতিয়াবা মই চহৰলৈ আহিম নহয়, তেতিয়া তোমাক মই লগ কৰি গ'লেই হ'ল। তোমাৰ আজিলৈকে মোবাইল এটা নাই? আচৰিত দেই। মই মোবাইল নহ'লে থাকিবই নোৱাৰো জানানে। মোৰ 2-3টা মোবাইল আছে। হয়ো পিছে, তোমালোকৰ মা দেউতাই লোকৰ ঘৰে ঘৰে কাম কৰে, ক'ৰ পৰানো আনি দিব? ঠিকেই কৈছা। হ'ব দিয়া, তুমি চিন্তা নকৰিবা, মই তোমাক এটা লৈ দিম। লৈ দিবলৈ মানে আজি মই ইমান মোৰ হাতত পইচা নানিলো আৰু ATM-খনো এৰি থৈ গুচি আহিলো নহয়। আজিহে এৰিছো জানানে। হ'ব দিয়া, তুমি মোৰ মোবাইলটোকে লৈ যাবা। মই নতুন এটা কিনি ল'ম। আৰু তুমি যে ক'লা চহৰলৈ আহিলে তোমাক লগ কৰিম, কেনেকৈ লগ কৰিবা? তুমি কোনদিনা আহা, কেনেকৈ আহা, কেতিয়া আহা মইতো নাজানিম। চহৰত কেৱল ময়ে নাথাকো নহয়, আৰু বেলেগ মানুহ থাকে। তুমি ক'ৰ পৰা মোক বিচাৰি পাবা? সেইকাৰণে কৈছো তুমি মোৰ মোবাইলটো লৈ যোৱা। মোবাইলটো ফোন কৰি দিলে মই গম পাই যাম নহয় তুমি আহিছা বুলি। নালাগে নেকি মোবাইল? মই পঢ়ি শুনি যেতিয়া ভাল কিবা চাকৰি তাকৰি এটা কৰিম তেতিয়া নিজেই ল'ম। নালাগে দিয়া মোবাইল। ভৈৰৱ, মই এটা কথা ক'লে তুমি কিয় নুশুনা বাৰু? মই যিটো কৈছো সেইটো শুনা। তুমি মোৰ মোবাইলটো লৈ যোৱা বুলি কৈছো, লৈ যোৱা। এনেদৰে ভৈৰৱক জ্যোতি মোবাইলটো দি পঠালে।
কলেজো শেষ, পৰীক্ষাও শেষ, সেইকাৰণে দুয়োটাই ঘণ্টা ঘণ্টা ধৰি ফোনতেই কথা পাতিবলৈ ধৰিলে আৰু এনেদৰেই দুয়োটা ব্যস্ত হৈ পৰিলে আৰু সিহঁতৰ প্ৰেম গভীৰ হ'বলৈ ধৰিলে। এতিয়া সিহঁত ইটোৱে সিটোক এৰি থাকিব নোৱাৰা হ'ল। মাজনী, অ মাজনী, মাজনী, কিয় মাতি আছিলা তুমি? মাজনী, তুমি ইমান ধুনীয়াকৈ BA পাছ কৰিছা যেতিয়া MA টোও কৰি পেলোৱা নেকি, তেতিয়া ভাল হ'ব আৰু। পাপা, মোৰ আৰু পঢ়িব ইচ্ছা নাই। মোক পঢ়া কথা নক'বা আৰু। হ'ব, মই যেনে তেনে BA পাছটো কৰিলোঁ আৰু হ'ল আৰু। মোক পঢ়া কথা নক'বা, কিন্তু মই আৰু নোৱাৰোঁ পঢ়িবলৈ। আৰু তোমাক এৰি পেলাই যে মই যাবও নোৱাৰোঁ। মাজনী, তোৰ ফিউচাৰৰ কথা তই ভাবিছনে নাই? আজি মই আছোঁ বাবেই তোৰ একো চিন্তা নাই, কিন্তু কাইলৈ মই নাথাকিলে তই কি কৰিবি হা? পাপা, প্লিজ মোক আৰু পঢ়া কথা নক'বাচোন। ঠিক আছে তেতিয়াহ'লে, তুমি যদি আৰু নপঢ়া তেতিয়াহ'লে মই তোমাৰ বিয়াখনকে পাতি দিওঁ। তোমাৰ বিয়াখন আৰু ভাল এজন ল'ৰাৰ হাতত গটাব পাৰিলেই মোৰ চিন্তা নাই আৰু। মই কোনদিনা এইখন পৃথিৱীৰ পৰা যাবগৈ লাগিব তাৰো ঠিক নাই। সেয়ে ভাবিছোঁ মই তোমাক এজন ভাল ল'ৰাৰ হাতত গটাব পাৰিলেই হ'ল আৰু। পাপা, কিয়নো তেনেকৈ কৈছা? তুমি মোক এৰি যাব নোৱাৰা। মই কৈ দিছোঁ হ'লে, এনেকৈ কৈ নাথাকিবাচোন। আৰু শুনা, মই এতিয়াই বিয়া নহওঁ। মই BA পাছ কৰিছোঁহে। দুদিনমানতো ঘৰত থাকিবলৈ দিয়া। কিয় বিয়া কথানো কৈছা? মাজনী, তুমি দেখোন মোৰ কথা জানাই। মই এইখন পৃথিৱীত আৰু বেছি দিনৰ আলহী নহয়। সেইদিনাখনি ডক্টৰ আংকুলে তোমাক কি কৈছিলে? তোমাক হিম্মত ৰাখিবলৈ কৈছে। আৰু মই ভাবিছোঁ কি, মই জীয়াই থকাৰ অৱস্থাতেই মোৰ ছোৱালীজনীক ভাল এজন ল'ৰাৰ হাতত গটাব পাৰিলেই আৰু মই শান্তি পাম। নহ'লে আৰু মই মৰাৰ পাছতো শান্তি নেপাম। তোমাক মই অকলশৰীয়া কৰিব বিচৰা নাই, কিন্তু তোমাক মই এজন জীৱন সংগী দিব বিচাৰিছোঁ। মাজনী, তুমি সেইটো না নকৰিবা। তোমাৰ পাপাৰ সেইটো তোমাৰ বাবে এটা ৰিকুৱেষ্ট। প্লিজ ৰিকুৱেষ্ট একচেপ্ট কৰা মাজনী। নহ'লে তোমাৰ মাৰ আত্মায়ো শান্তি নেপাব। পাপা, মই এতিয়া বিয়া হ'বলৈ মন নাই। প্লিজ দুদিনমানতো থাকিবলৈ দিয়া। মাজনী, তোমাৰ যেতিয়া বিয়াত বহিবলৈ মন যায় তেতিয়া মোক ক'বা। মই কোনো চিন্তা নকৰাকৈ তোমাক ভাল এজন ল'ৰা চাই বিয়া দি দিম। আৰু মোৰ হাতত সময় বৰ কম। কোনদিনা এই পৃথিৱীৰ পৰা যাবগৈ লাগিব তাৰো ঠিক নাই। আজি দেখোন মই অফিচৰ পৰা আহি থাকোঁতে মাজনী কোনোবা ল'ৰা এটাৰ লগত দেখা যেন লাগিলে। কোন বাৰু সেই ল'ৰাটো? মই তাইক মাতি পেলাই সোধোচোন। তাই আকৌ কিজানি মনে মনে কাৰোবাক ভাল পাই আছে নেকি বাৰু? নাই, মোৰ মাজনী তেনেকুৱা নহয়। মোৰ মাজনীক মই ভালদৰেই চিনি পাওঁ। তাইক মই সৰুৰ পৰা মাক নোহোৱাকৈ তুলি তালি ডাঙৰ দীঘল কৰিছোঁ। তাই তেনেকুৱা হ'ব নোৱাৰে। মোৰ মৰমৰ মাজনী তেনেকুৱা কেতিয়াও হ'ব নোৱাৰে। তাই মোৰ কথাহে শুনিব। তথাপিতো সুধি চাওঁচোন, আজিকালিৰ ল'ৰা ছোৱালীক ধৰিবই নোৱাৰি নহয়। পাপা, তুমি? মাজনী, আজি মই অফিচৰ পৰা আহোঁতেনে তোমাক ৰেষ্টুৰেণ্টৰ বাহিৰত এজন ল'ৰাৰ লগত দেখিলোঁ। কোন হয় তেওঁ? পাপা, তুমি ভৈৰৱৰ কথা কৈছা? ভৈৰৱ বৰ ভাল জানেনে? পঢ়াই শুনাই সি একেবাৰে আমাৰ কলেজৰ একেবাৰে টপাৰ। কৈছোঁ নহয়, বৰ ভাল ল'ৰা। তাৰ গাঁৱত ঘৰ জানানে? আৰু ল'ৰাটো যে তুমি কথা পাতিবলৈ পালে নহয়, একেবাৰে কৈছোঁ বৰ ভাল। মই তাৰ পৰাই নোটবিলাক আনি লিখি পাছ কৰিলোঁ জানা পাপা। নহ'লে মই আজি ফেইল কৰিলোঁহেঁতেন। ভৈৰৱ নথকা হ'লে তোমাৰ মাজনী নাক কাণ কাটি হাতত ল'বলগীয়া অৱস্থা কৰিলেহেঁতেন। ভৈৰৱৰ বাবেহে মই পাছ কৰিলোঁ জানানে কলেজত। কাৰণ মই কলেজলৈ গ'লে মোক ক্লাছ কৰিবলৈ মনেই নাযায়। ভৈৰৱৰ পৰাই নোটখিনি আনি পেলাই লিখি পেলাইহে মই পাছ কৰিছোঁ। মাজনী, তেনেকৈ কোনোবাই কৰে নেকি বাৰু? কলেজলৈ পঠাইছোঁ, ক্লাছ কৰিব লাগে, পঢ়িব লাগে ভালদৰে। এনেদৰে লোকৰ পৰা নোট আনি লিখিব লাগে নেকি? সঁচাকৈ দেই, তুমি বৰ বেয়া ছোৱালী হৈ গৈছা। আৰু এই ভৈৰৱ বোলাটো মাক দেউতাকে কি কৰে? পাপা, ভৈৰৱৰ মাক দেউতাকে লোকৰ ঘৰে ঘৰে কাম কৰে। কি? তুমি তেনেকুৱা এটা ল'ৰাহে পালাগেনে মাজনী? কিয় তেনেকৈ কৈছা?
মাজনী পৰহিলে তোমাৰ বাৰ্থডে নহয় জানো বাৰ্থডে পাৰ্টিলৈ ভৈৰৱকো মাতিবা চাওচোন তোমাৰ পচন্দ কেনেকুৱা পিপা তুমি সঁচাকৈ বহুত ভাল দেই ঠিক আছে মই ভৈৰৱক মাতি দিম বাৰু ভৈৰৱ বেছ সুন্দৰ নাম দেখাতো হেণ্ডচম বাকী কোৱাচোন তুমি এতিয়া কি কৰি আছা খুৰা মই মানে পঢ়ি শুনি আজৰি হ'লোঁ এতিয়া ঘৰতে আছোঁ আৰু এটা দুটা টিউচন কৰোঁ তেনেকেই চলি আছোঁ তোমাৰ দেউতা আৰু মায়ে কি কৰে মোৰ দেউতা আৰু মায়ে লোকৰ ঘৰে ঘৰে কাম কৰে কিয় সুধিলে তোমাৰ দেউতা মায়ে লোকৰ ঘৰে ঘৰে কাম কৰে তুমি কেনেকৈ সাহ পালা বেলেগ জাল কিন্তু জেগাত পেলাব জানা দেই তোমালোকৰ লেখীয়া ভিক্ষাৰী মানুহে হা মোৰ ছোৱালী ধনী দেখি একেবাৰে তাই তোমাৰ প্ৰেমত ফচাই ল'লা আৰু তুমি ভাবিছা কি তাইক ফচালে গোটেই হায়ে সম্পত্তিয়ে তোমাৰ হৈ যাব কি ভাবিছা তুমি হা ভাল ভাবিছা কিন্তু দেই ভাল ভাবিছা তোমালোকৰ দৰে এইবিলাক মানুহেহে এইবোৰ ভাবি থাকে হা আৰু তুমি যে আজি মোৰ ছোৱালী বাৰ্থডে আহিছা বাৰ্থডে কেকটো কিমান জানানে তোমাৰ অকাত নাই এনেকুৱা এটা কেক মোৰ ছোৱালীক দিবলৈ তোমাৰ অকাত নাই আৰু শুনা মোৰ ছোৱালীয়ে যে যিবোৰ খায় সেইবিলাক তুমি আনি দিব পাৰিবা জানো আৰু মোৰ ছোৱালীৰ যিখিনি পিন্ধন উৰণৰ কাপোৰ সেইবোৰ তুমি আনি দিব পাৰিবা জানো ক'ৰ পৰা আনিব পাৰিবা তুমি হা মোৰ ছোৱালীক বাদ দিয়া লাগিলে মই তোমাক যিমান টকা লাগে সিমান দিম মোৰ ছোৱালী পিছা এৰা বুজিলা আৰু তাকে নহ'বলৈ হ'লে কথা বৰ বিষম হৈ যাব খুৰা আপুনি যে আমাক ভিকহুৰ জাত বুলি ক'লে এটা কথা নহয় মানুহ কেতিয়াও ভিকহুৰ জাত হৈ নাহে বুজিলে আপুনি কথাবোৰ বৰ মানে অন্তৰত লগাকে কৈছে হয় আমি দুখীয়া আপোনালোকৰ ঘৰত আমি হাত পাতি খোৱাহি নাই নহয় মোৰ মা দেউতাই লোকৰ ঘৰে ঘৰে কাম কৰি মোক পঢ়ুৱাইছে শুনুৱাইছে খুৱাইছে বোৱাইছে পিন্ধাইছে উৰাইছে আপোনাৰ তাত ক'বলৈকে কোনো অধিকাৰেই নাই আৰু শুনক মই আপোনাৰ ছোৱালীক মোৰ প্ৰেমত ফচোৱা নাই আপোনাৰ ছোৱালীয়েহে মোক কৈছে যে মই যদি তাইক ভাল নেপাওঁ তাই মোক ফচাই পেলাই পয়জন খাই মৰি যাব বুলি কৈছিলে সেইবাবেহে মই তাইক ভাল পাইছোঁ বুজিলে মোৰ দৰে দুখীয়া ল'ৰা এটাক ইমান ধনী ছোৱালী এজনীক মই ভাল কেতিয়াও নাপাওঁ আৰু তাই পিন্ধা উৰা খোৱা বোৱা এইবিলাক দূৰতেই মই সেইবোৰ নোৱাৰোঁ মই মানি লৈছোঁ মই দুখীয়া বুলি কিন্তু তেনেকৈ আপুনি নেহাঁহিব খুৰা মানুহ সদায় মানুহ বুলি গণ্য কৰিব তেতিয়াহে ভগৱানে আপোনাক চকু মেলি চাব আৰু এটা কথা আপুনি যে আপোনাৰ ছোৱালীক এৰিবৰ বাবে মোক টকা দিছে আপোনাৰ মানে অজস্ৰ টকা আছে সেইবাবে টকাৰ লোভ দেখুৱাইছে মই দুখীয়া বুলি নাভাবিব খুৰা মোৰ প্ৰেমক মই টকাত বেচিব নোৱাৰোঁ লাগিলে মই আপোনাৰ ছোৱালীক এনেই আপোনাক দান দি দিম কিন্তু মই টকাৰ লোভত মই কেতিয়াও মোৰ প্ৰেমক নেবেচোঁ আৰু আপুনি মোক ডাইৰেক্ট কোৱা হ'লেও হয় যে মোৰ ছোৱালীজনীক এৰি দে কিন্তু আপুনি টকাৰ লোভ দেখাইছে বেষ্ট আপোনাৰ দৰে ধনী মানুহবিলাকেই টকাৰ লোভ কৰে কিন্তু আমাৰ লেখীয়া দুখীয়া মানুহবিলাকে তেনেকুৱা টকাৰ লোভ নকৰে খুৰা মনত ৰাখিব ঐ তই কাৰ আগত কথা কৈ আছ সেইটো জাননে নাই হা ভালে ভালে কৈছোঁ তোক এইখন ঘৰৰ পৰা গতিয়াই উলিয়াই নিদিয়াৰ আগতেই তই ভালে ভালে মোৰ চকুৰ আগৰ পৰা যা আৰু নেক্সট টাইম মোৰ ছোৱালীক তই লগ কৰিবলৈ চেষ্টা নকৰিবি আৰু যদি তোক মই এই চহৰত দেখোঁ নহয় তোৰ কিন্তু কথা বেয়া হ'ব মোৰ ছোৱালীক বাদ দে তই আৰু তোৰ এই মায়াৰ জাল তই এৰি দে বুজিলি হ'ব খুৰা মই আহিছোঁ তাৰ অকাত চোৱা হা তাৰ অকাত চোৱা কাম নাইকিয়া মোৰ ছোৱালীক ভাল পাবলৈ আহে দিলোঁ নহয় ঠিকছে
এতিয়া মোৰ ছোৱালীয়ে সুধিলে মই কৈ দিম তাৰ কিবা ইমাৰ্জেঞ্চি কাম ওলালে সেইবাবে গুচি গ'ল। মুঠতে মই মোৰ ছোৱালীজনীক ভাল এখন ঘৰলৈ উলিয়াই দিব লাগিব, নহ'লে নহ'ব। যিমান সোনকালে পাৰোঁ তাইক মই এইখন ঘৰৰ পৰা উলিয়াই দিব লাগিব, নহ'লে তাই এই ভিকহুটোলৈ কেতিয়া পলাই যাব ঠিক নাই। এনেদৰেই ভৈৰৱক জ্যোতিৰ বাৰ্থডেলৈ মাতি পেলাই জ্যোতিৰ দেউতাকে বহুত অপমান কৰিলে আৰু তাক জ্যোতিৰ বাৰ্থডেৰ পৰা গুচি যাবলৈ ক'লে। আৰে জ্যোতি, তুমি মোৰ ঘৰত কেনেকৈ ওলালাহি? ভৈৰৱ, আমাৰ লগৰ নীলম যে, তাক সুধি পেলাই তোমাৰ ঘৰলৈ গুচি আহিলোঁ, কাৰণ মোৰ পাপাই বিদেশৰ দৰাৰ লগত মোৰ বিয়া ফিক্স কৰিছে। সেইকাৰণে মই তোমাক অকণমানো পাহৰি যাব পৰা নাই। সেইকাৰণে তোমালৈ গুচি আহিলোঁ ভৈৰৱ। প্লিজ, মই আকৌ সেইখন ঘৰলৈ উভতি নাযাওঁ। তুমি মোক আৰু উভতাই নপঠিয়াবা ভৈৰৱ। কিন্তু জ্যোতি, এয়াই আমাৰ ঘৰ, দেখিছাই আমাৰ ঘৰ ইমান ভগা চিগা, আৰু তুমি একেবাৰে ৰাজকুমাৰীৰ দৰেই তোমালোকৰ ঘৰত আছিলা। কিন্তু আমাৰ ঘৰত সেই ফেচিলিটি নেপোৱা নহয়। তোমালোকৰ ঘৰত যেনেকৈ ফেচিলিটি পোৱা আমাৰ ঘৰত তেনেকৈ নেপোৱা নহয়। আমি এসাঁজ খাই এসাঁজ লঘোণে থাকোঁ। তুমি জানো পাৰিবা? ভৈৰৱ, প্লিজ সেইবোৰ কথা নকবা। মই তোমালোক যেনেকৈ থাকা, তোমালোকে যি কোৱা, তোমালোকে যি পিন্ধা ময়ো তাকেই পিন্ধিম। মোক আৰু এইবোৰ প্ৰশ্ন কৰি নাথাকিবা প্লিজ ভৈৰৱ। মই তোমাক ভাল পাওঁ। তোমালোকৰ ঘৰ দুৱাৰ চাই পেলাই মই তোমালৈ অহা নাই ভৈৰৱ। মই যদি তোমাক প্ৰকৃততে ভাল নাপালোঁ হয়, তোমালৈ মই কেতিয়াও নাহিলোঁ হয়। কিন্তু মই তোমাক বহুত ভাল পাওঁ, মনে প্ৰাণে বিচাৰোঁ। সেইকাৰণেই মই গুচি আহিলোঁ সেইখন ঘৰৰ পৰা। কিন্তু জ্যোতি, তোমাৰ পাপাই? ভৈৰৱ, তুমি চিন্তা নকৰিবা। মই এখন লেটাৰ লিখি থৈ অলৰেডি পাপাৰ বিচনাত থৈ আহিছোঁ। জ্যোতিৰ জন্মদিনৰ দিনা ভৈৰৱক দেউতাকে খেদি পঠিয়াই দিলে, ভিক্ষাৰী বুলিও হাঁহিলে। সেইদিন ধৰি ভৈৰৱে জ্যোতিৰ লগত কোনো সম্পৰ্ক ৰখা নাছিলে আৰু জ্যোতিয়ে ভৈৰৱক পাহৰি যাব পৰা নাছিলে। ইফালে জ্যোতিৰ দেউতাকে জ্যোতিৰ বিয়া বিদেশৰ দৰাৰ লগত ঠিক কৰিছিলে, কিন্তু জ্যোতিয়ে সেই বিদেশৰ দৰালৈ নগৈ ভৈৰৱলৈ পলাই গুচি আহিলে। আজি ভৈৰৱ কামৰ পৰা আহোঁতে ইমান দেৰি লগাইছেনে? সিটো আনকালে ইমান সময়ত পাইহি, আজি ইমান কিয় দেৰি লগাইছে বাৰু? বোৱাৰী, আমাৰ ভৈৰৱক পুলিচে ধৰি লৈ গৈছে আৰু লগতে ভৈৰৱৰ দেউতাককো লৈ গ'ল। পুলিচে ধৰি লৈ গ'ল কিয় নেজানো, আৰু মোক আমাৰ গাঁৱৰ ল'ৰা এটাই খবৰ দিলে। মই তাৰ কাম তাতে এৰি পেলাই খবৰটো তোমাক দিবলৈ আহিছোঁ। কোনোবা বোলে চহৰৰ মানুহে আমাৰ ভৈৰৱ আৰু দেউতাকৰ ওপৰত কেছ দিলে বোলে। কি হ'ব এতিয়া আমাৰ? কি মা, ভৈৰৱ আৰু দেউতাক পুলিচে ধৰি লৈ গ'ল? মা, এইবোৰ কোনে কৰিলে বাৰু? ৰ'ব, মই এতিয়াই যাওঁ। বলকচোন মা, আপুনিও বলক। শাহু আৰু বোৱাৰী দুইজনী গৈ থানাত পালেগৈ। থানাত সোধাত চহৰৰ বোলে কোনোবা মানুহ এজনে দিলে। জ্যোতিয়ে মানুহজনৰ নামটো সোধাত জ্যোতিয়ে গমেই পাই গ'ল যে তেওঁ পাপাকেই এই কেছটো দিছে যে ভৈৰৱে জ্যোতিক অপহৰণ কৰি লৈ আহিছে টকাৰ লোভত। জ্যোতি তেতিয়া হতবাক আৰু দেউতাকলৈ ফোন কৰি জ্যোতিয়ে বহুত কান্দিলে। পাপা, তুমি এনেকুৱা কাম কিয় কৰিলা বাৰু কোৱাচোন? তুমি মোৰ মান সন্মান সকলো ধূলিৰ লগত মিহলি কৰি থৈ সেই ল'ৰাটোৰ লগত কিয় গুচি গৈছিলা? সেইবাবেই মোৰ খং উঠিলে আৰু মই একো কৰিব নোৱাৰি তাকেই শাস্তি দিছোঁ। আৰু পাউখি, ভৈৰৱ যেনেকুৱাই নহওক, যিয়েই নহওক, মই তাক ভাল পাওঁ পাপা, আৰু মই তাৰ লগত সুখী হৈ আছোঁ। তুমি প্লিজ ভৈৰৱক থানাৰ পৰা উলিয়াই আনা পাপা। ইমান তাক মাৰিছে, মই সহ্য কৰিব পৰা নাই পাপা। প্লিজ পাপা, তোমাৰ মই ভৰিত ধৰিছোঁ, ভৈৰৱক উলিয়াই আনা থানাৰ পৰা। তোমাক সি কি কৰিলে? মই সে তালৈ পলাই গৈছিলোঁ, সি মোক নিয়া নাই। তুমি এনেই মিছাতে কিয় তাক ফচাইছা বাৰু? দুখীয়া ঘৰৰ ল'ৰা হ'ল বুলি তুমি তেনেকুৱা কৰিব নাপায় পাপা। তোমাক ভগৱানে চাই আছে। আমাৰ দুটাক শান্তিত তুমি জীয়াই থাকিব নিদিলা পাপা। যদি মই ভৈৰৱক থানাৰ পৰা উলিয়াই নিব লাগে, তেতিয়াহ'লে তুমি মোৰ এটা চৰ্ত মানি ল'ব লাগিব। কি চৰ্ত পাপা? তুমি যিয়েই নকোৱা মই মানি ল'ম। কোৱাচোন। তুমি ভৈৰৱক পাহৰি মই চাই দিয়া ল'ৰাটোৰ লগত তুমি বিয়া হ'ব লাগিব। তেতিয়া মই ভৈৰৱক থানাৰ পৰা উলিয়াই আনিম। পাপা, সেইটো কেনেকৈ সম্ভৱ হ'ব? মই নোৱাৰো দেই।
তোমাৰ এই চৰ্ত মই মানি ল'ব নোৱাৰো। থাকক তেতিয়াহ'লে ভৈৰৱ থানাতে মাৰ খাই খাই। সি এনেও মাৰ খাই খাই মৰি থাকিব, মোৰ কি আহে যায়। তুমি ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰা পাপা? তুমি ইমান নিষ্ঠুৰ নে? তোমাৰ ছোৱালীৰ শিৰৰ সেন্দুৰখন তুমি মোহাৰিব বিচাৰিছা পাপা? তুমি ইমান নিষ্ঠুৰ। তেতিয়াহ'লে মোৰো এটা চৰ্ত শুনি লোৱা। ঠিক আছে, মই ভৈৰৱক এৰিম আৰু তুমি চাই দিয়া ল'ৰাটোৰ লগত মই বিয়াও হ'ম। তাৰ পাছদিনাই মই বিষ খাই মৰি থাকিম আৰু সেই ল'ৰাজনক ফচাই পেলাই মই এই সংসাৰৰ পৰা গুচি যাম। ঠিক আছে, তুমিও বিয়া যাৰ যোগাৰ কৰা আৰু এইফালে ভৈৰৱৰ থানালৈ ফোন কৰি ভৈৰৱক উলিয়াই দিবলৈ কোৱা। ভৈৰৱৰ দেউতাক আৰু মাকে তাক বৰ মৰম কৰে। যেনেকৈ তুমি মোক মৰম কৰা, ভৈৰৱৰ মাক দেউতাকো তাক বহুত মৰম কৰে। তুমি মোৰ এই প্ৰস্তাৱ স্বীকাৰ কৰিবানে দেউতা? মাজনী, এইবোৰ তই কি কৈছ? মই যি কৈছো ঠিকেই কৈছো পাপা। বাপেকে থানালৈ ফোন কৰি ভৈৰৱক উলিয়াই দিলে আৰু ভৈৰৱৰ সকলো চিকিৎসা জ্যোতিৰ বাপেকেই বহন কৰিলে। এইফালে জ্যোতিয়ে ৰুমত সোমালে আৰু সেইদিন ধৰি আজিলৈকে জ্যোতি ৰুমৰ পৰা ওলোৱাই নাই। দেউতাকে ইমান মাতে কিন্তু তাই দেউতাকৰ কোনো কথাই উত্তৰ নিদিয়ে। নাই তাই পানী খাইছে, না তাই কিবা আহাৰ গ্ৰহণ কৰিছে। তাই দেউতাকক কৈ দিছে, যেতিয়ালৈকে তুমি মোক ভৈৰৱক আনি নিদিয়া মোৰ ওচৰলৈ, তেতিয়ালৈকে মই দৰ্জা নুখুলো। লাগিলে মই মৰিবলৈ বাধ্য হৈ যাম। এইদে বুলি জ্যোতিয়ে দেউতাকক ধমকি দিলে আৰু দেউতাকে ভয়তে দেউতাকৰ গাটো বেছি বেয়া হৈ গ'ল। ইফালে দেউতাকে ৰাত দিন চিন্তা কৰি কৰি এটাই উত্তৰ পালেগে, ভৈৰৱ আৰু জ্যোতিক একেলগ কৰা। দিনক দিনে মোৰ গাটো দেখোন বেছিকৈহে বেয়া লাগিব ধৰিছে। এইফালে ছোৱালীজনী চিন্তাত খাই মাৰিছে আৰু মোৰ বেমাৰটো দিনক দিনে বেছি হৈছে। ছোৱালীজনী আজি ৰুমত সোমোৱা এসপ্তাহ মানেই পাৰ হৈ গ'ল। তাই না পানী খাইছে না কিবা এটা খাইছে। এনেকৈ তাই কিমান দিন জীয়াই থাকিব? নাই, মই মহা পাপ কৰিছো নেকি? ভৈৰৱ আৰু জ্যোতিক বিয়াখন পাতিয়েই দিওঁ আৰু গোটেই সা সম্পত্তি সিহঁতকেই গতাই দিওঁ। মোৰ ছোৱালী অন্তত সুখত থাকিব। মই বুজি পাইছো তাই ভৈৰৱক কিমান ভাল পায়, কিন্তু তাই মই দেখোন ভৈৰৱক বৰ বেয়াকৈ গ'লো। নাই, মই ভৈৰৱৰ ওচৰলৈ গৈ ক্ষমা খুজি ভৈৰৱক লৈ আহিব লাগিব। যাওঁ, মই ভৈৰৱহঁতৰ ঘৰলৈ গৈ ভৈৰৱক মই লৈ আহোঁগৈ। জ্যোতিৰ দেউতাক ভৈৰৱহঁতৰ ঘৰ পালেগৈ আৰু ভৈৰৱৰ দেউতাক মাক ভৈৰৱক ক্ষমা খুজি পেলাই জ্যোতিহঁতৰ ঘৰলৈ তিনিওজনকে লৈ আনিলে আৰু জ্যোতি আৰু ভৈৰৱৰ বিয়া ধুমধামেৰে পাতি দিলে। আৰু এতিয়া ভৈৰৱ আৰু জ্যোতি বহুত সুখী। গোটেই সাই সম্পত্তিয়ে জ্যোতিৰ নামত লিখি দিলে। এতিয়া দেউতাকৰ বেমাৰটো অলপমান ভাল হৈছে। এতিয়া তেওঁলোক সকলোবিলাক মিলা প্ৰীতিৰে একেখন ঘৰতে থাকিবলৈ ল'লে। জ্যোতিও এতিয়া বহুত সুখত আছে আৰু ভৈৰৱও দেউতাকৰ কোম্পেনীত সোমোৱাই দিলে। গোটেই চোৱা চিতা দায়িত্ব এতিয়া ভৈৰৱেই কৰে। জ্যোতিৰ দেউতাক এতিয়া ঘৰত আৰাম কৰে। সকলোবিলাক সুখে শান্তিয়ে থাকিবলৈ ল'লে।